Hello everyone, welcome to my channel Assam's of Fever. Eto eta solar system part 2 video hoy. Jodi apnaloke amar agor video saisile solar system upor bonobe agor video saisile tete hole apnaloke eto video revision hisbe log karon apnaloke nijo ebar chesta kori sok je apnaloke kiman solar system upor question monot ase. Karon solar system upor question apar Assam Dairy Recruitment ওপৰত আহিবয়ে মাস্ট বি এটা বা দুটা হলেও সোলাৰ সিস্টেমৰ ওপৰত কোৱেশ্চন আহিব গতে সকলোৱে ৰিভিজন এবাৰ কৰি লওক কোনে কেইটা পাৰে কমেন্ট সেকশন জনাব আৰু যদি নতুনকৈ চাই আছে তেতিয়া গোটেই ভিডিও ভালদৰে চাব কাৰণ সোলাৰ সিস্টেমৰ ওপৰত কোৱেশ্চন আহিব মাস্ট বি আহিব গতিকে ভালদৰে ভিডিওটো চাব আৰু ভিডিওটো ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব তো বলা ভিডিওটো আৰম্ভ কৰো Which of the following planets has the most number of natural satellites নিম্নলিখিত সমূহৰ কোনটো গ্ৰহৰ সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে ইয়াৰ শুদ্ধ হ'ব অপচন ডি Saturn শনি গ্ৰহৰ সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে ইয়াৰ ভিতৰত আমি কেইটামান ইম্পৰ্টেন্ট কথা জানি লওঁ Saturn has the most natural satellites of any planet in our solar system আমাৰ solar system আমাৰ সৌৰজগতৰ ভিতৰত আটাইতকৈ শনি গ্ৰহৰ বেছি উপগ্ৰহ আছে আৰু কেইটা আছে উইথ এ টোটাল অফ 146 146 টা উপগ্ৰহ আছে শনি গ্ৰহ আনহাতে জুপিটাৰৰ আছে 95 টা মুনছ মানে শনি বৃহস্পতি গ্ৰহতকৈ শনি গ্ৰহৰ বেছি আছে আৰু এইটো কাৰ মতে according to the International Astronomical Union IAU ৰ মতে শনি গ্ৰহৰ 146 টা নেচাৰেল স্যাটেলাইটস আছে আৰু জুপিটাৰৰ 95 টা আছে এইটো বহুত দৰকাৰী আপোনাক সকলোৱে মনত ৰাখিব কাৰণ এক্সামত যিকোনো ধৰণৰ কোৱেশ্চন আহি যাব পাৰে গতিকে আপোনাক সকলোৱে মনত ৰাখিব নেক্সট the outer layer of the sun is called সূৰ্যৰ বহিতম স্তৰটো নাম কি সো আপোনালোকে যদি মোৰ ফাৰ্স্ট পাৰ্টটো ইতলৈকে চোৱা নাই যাইকে মোৰ চেনেলত ফাৰ্স্ট ভিডিওটো আপোনালোকে আগত চাই ল কাৰণ বহুতখিনি বস্তু তাতে মই বুজাইছো তো তাতে হেইটো ভিডিও যদি আপুনি ফাৰ্স্ট পাৰ্টটো চাইছে তে এইবিলাক কোৱেশ্চন আনসাৰ আপুনি ইটিয়ে দিব পাৰিব তৎক্ষণাত দিব পাৰিব কাৰণ তাতে মই গোটেইখিনি বুজাই দিছো গতিকে ইয়াৰ শুদ্ধটো হ'ব অপচন এ কৰোনাটো হৈছে সূৰ্যৰ বাহিৰৰ লেয়াৰ গতিকে আপোনাৰ সকলোৱে মোৰ ফাৰ্স্ট পাৰ্টটো চাই ল'ব কাৰণ বহুত গুৰুত্বপূৰ্ণ হয় বহুতখিনি কথা মই তাতে বুজাইছো আপোনাৰ সকলোৱে চাই ল'ব নেক্সট Phobos and Deimos are the moons of which planet Phobos আৰু Deimos উপগ্ৰহ দুটা কোনটো গ্ৰহৰ ইয়াৰ শুদ্ধ হ'ব অপচন ডি মাৰ্চ Phobos আৰু Deimos উপগ্ৰহ দুটা মঙ্গল গ্ৰহৰ হয় নেক্সট which according to NASA is the closest star to the earth after the sun নাসাৰ তথ্য অনুসৰি সূৰ্যক বাদ দি পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটোৰ নাম কি ইয়াৰ শুদ্ধ হ'ব অপচন ডি প্ৰক্সিমা সেঞ্চুৰি নাসাৰ তথ্য অনুসৰি সূৰ্যক বাদ দি পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটো হৈছে প্ৰক্সিমা সেঞ্চুৰি আৰু ইয়াৰ ইম্পৰ্টেন্ট পইণ্টটো হৈছে ইট ওয়াজ ডিসকভাৰ্ড বাই ৰবাৰ্ট ইনেছ ইন 1915 ৰবাৰ্ট ইনেছে এইটো ডিসকভাৰ কৰিছিল 1915 ত এই বস্তুটো মনত ৰাখিব কাৰণ কোৱেশ্চনত আহি যাব পাৰে হু ডিসকভাৰ্ড দা প্ৰক্সিমা সেঞ্চুৰি তেতিয়াহ'লে আপুনি লকে আনসাৰ লিখি দিব পাৰিব ৰবাৰ্ট ইনেছ ইন 1915 নেক্সট Which of the following planets of our solar system have rings around them? আমাৰ সৌৰজগতৰ নিম্নলিখিত কোন কেইটা গ্ৰহৰ চৌকাষে আঙুঠি আছে ইয়াৰ শুদ্ধ হ'ব অপচন এ নেপচুন Saturn and Uranus আমাৰ সৌৰজগতত নেপচুন Saturn and Uranusৰ গ্ৰহৰ চৌকাষে আঙুঠি আছে Next, who among the following planets is also known as veiled planet? আমাৰ সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহক উৰণি থকা গ্ৰহ বুলি জনা যায় ইয়াৰ শুদ্ধ হ'ব অপচন সি ভিনাছ শুক্ৰ গ্ৰহক উৰণি থকা গ্ৰহ বুলি জনা যায় নেক্সট which planet of the solar system is known as jewel of the solar system আমাৰ সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহক সৌৰজগতৰ মুকুতা বুলি জনা যায় ইয়াৰ শুদ্ধ হ'ব অপচন বি Saturn আমাৰ সৌৰজগতৰ নিম্নলিখিত শনি গ্ৰহক সৌৰজগতৰ মুকুতা বুলি জনা যায় নেক্সট which of the following planets of our solar system moves from east to west আমাৰ সৌৰজগতৰ কোনটো গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে ইয়াৰ শুদ্ধ হ'ব অপচন বি ভিনাছ আমাৰ সৌৰজগতৰ শুক্ৰ গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে নেক্সট which of the following planets has the least density নিম্নলিখিত কোনটো গ্ৰহৰ ঘনত্ব আটাইতকৈ কম ইয়াৰ শুদ্ধ হ'ব অপচন ডি Saturn শনি গ্ৰহৰ ঘনত্ব আটাইতকৈ কম আহক আমি ইয়াৰ ইম্পৰ্টেন্ট পইণ্টটো জানি লওঁ ইট ইজ দ্য সেকেন্ড লাৰ্জেষ্ট প্লেনেট অফ আৱাৰ সোলাৰ সিস্টেম আমাৰ সৌৰজগতৰ এইটো সেকেন্ড লাৰ্জেষ্ট প্লেনেট হয় ইট কন্টেইনছ 7 rings which are formed of very small particles
ইয়াৰ 7টা ৰিং আছে যিটো সৰু সৰু পাৰ্টিকল বহুত সৰু সৰু পাৰ্টিকলছ ইটছ লাৰ্জেষ্ট ছেটেলাইট ইজ টাইটেন আৰু ইয়াৰ যিটো ডাঙৰ ছেটেলাইট চবতছে আটাইতকৈ ডাঙৰ ছেটেলাইটটো হ'ল টাইটেন শনি গ্ৰহৰ প্ৰতি এইখিনি আছিল দৰকাৰী কথা আপোনালোকে জানাটো বহুত দৰকাৰ কুৱেশ্যনৰ পৰীক্ষাৰ বাবে বহুত দৰকাৰ যিকোনো কুৱেশ্যন আহি যাব পাৰে গতিকে মই আপোনালোকে সকলোৱে এই ইম্পৰ্টেণ্ট পইণ্টকেইটা মনত ৰাখিব নেক্সট হুইচ প্লেনেট ন'ন এজ দ্য আৰ্থছ টুইন পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ভিনাছ পৃথিৱীৰ যমজ গ্ৰহ বুলি শুক্ৰ গ্ৰহক কোৱা হয় নেক্সট হুইচ অফ দ্য ফলোইং প্লেনেটছ ইজ অলছ' ন'ন এজ ৰেড প্লেনেট নিম্নলিখিত কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি মাৰ্চ মংগল গ্ৰহক ৰঙা গ্ৰহ বুলিও জনা যায় হিপ'কেম ইজ মুন অফ হুইচ প্লেনেট হিপ'কেম নামৰ উপগ্ৰহটো কোনটো গ্ৰহৰ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি নেপচুন হিপ'কেম নেপচুন গ্ৰহৰ উপগ্ৰহ হয় নেপচুনৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে আহক আমি জানি লওঁ ইট ইজ দ্য 8th and farthest known planet from the sun ই সূৰ্যৰ পৰা 8 নম্বৰ আৰু আটাইতকৈ দূৰৰ গ্ৰহ বুলি জনা যায় নেক্সট ইট ইজ দ্য গড অফ দ্য চি বেছড অন ৰোমান মাইথলজি মতে গড অফ দ্য চি বুলি ইয়াক জনা যায় মানে সাগৰৰ দেৱতা বুলি কোৱা হয় ইট হেজ 16 known moons ইয়াৰ 16টা ছেটেলাইটছ আছে ইয়াৰ নেক্সট পইণ্টটো হৈছে হিপ'কেম ৱাজ ডিছকভাৰ্ড অন 1 July 2013 বাই মাৰ্ক শ্বোৱাল্টাৰ 1 জুলাই 2013ত মাৰ্ক শ্বোৱাল্টাৰে ইয়াক ডিছকভাৰ কৰিছিল ইয়াক আৱিষ্কাৰ কৰিছিল ইয়াৰ নেক্সট পইণ্টটো হৈছে ইট টেক্স মেক্সিমাম টাইম ফৰ ৰিভলিউশ্যন আৰু নেপচুন গ্ৰহই আমাৰ সৌৰজগতৰ বাকী গ্ৰহতকৈ আটাইতকৈ সময় লয় সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে তাৰপাছত ইয়াৰ লাষ্ট পইণ্টটো হৈছে দ্য গ্ৰেট ডাৰ্ক স্পট কেন বি চিন ইন নেপচুন আৰু নেপচুনত এটা মহান কলা দাগ এটা দেখা গৈছিলে আৰু সেই দাগটো আছিলে ঘূৰ্ণী বতাহ ইমান ডাঙৰ ঘূৰ্ণী বতাহ আহিছিলে নেপচুনত যে ক'লা দাগ এটা হৈ গৈছিলে তাতে আৰু সেই ঘূৰ্ণী বতাহটো কিমান স্পীডত আহিছিল 1500 মাইলছ পাৰ আৱাৰ স্পীডত আহিছিল নেক্সট হুইচ অফ দ্য ফলোইং প্লেনেটছ ইজ কল্ড য়েল্ল' প্লেনেট তেতিয়া আছিল ৰেড প্লেনেট এইবাৰ আহিল য়েল্ল' প্লেনেট আমাৰ সৌৰজগতৰ নিৰ্মিত কোনটো গ্ৰহক হালধীয়া গ্ৰহ বুলি জনা যায় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ভিনাছ আমাৰ সৌৰজগতৰ শুক্ৰ গ্ৰহক হালধীয়া গ্ৰহ বুলিও জনা যায় নীলা গ্ৰহ মানে হৈছে পৃথিৱী ৰঙা গ্ৰহ মানে হৈছে মংগল আৰু হালধীয়া গ্ৰহ মানে হৈছে শুক্ৰ গ্ৰহ নেক্সট হুইচ প্লেনেট টেক্স দ্য হায়েষ্ট টাইম টু ৰিভল্ভ এৰাউণ্ড দ্য ছান সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নিম্নলিখিত কোনটো গ্ৰহক সৰ্বাধিক সময় লাগে কোনটো গ্ৰহক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ অতি আটাইতকৈ সময় লাগে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ নেপচুন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নেপচুন গ্ৰহক সৰ্বাধিক সময় লাগে আৰু এইটো আজি লাষ্ট কুৱেশ্যন হয় বাকীবোৰ কুৱেশ্যন আপোনালোকৰ কেনেকুৱা লাগিল মোৰ বুজোৱাত কেনেকুৱা হ'ল সকলোখিনি জনাব আৰু মই দেখিবলৈ পাই আছোঁ আপোনাৰ সকলোৱে ভিডিঅ'বিলাক চাই কিন্তু হোমৱৰ্কবিলাক দিব চেষ্টা নকৰে মোৰ আপোনালোকে এটা কথা জানেনে যে সৰুতে আমাক যে মেম ছাৰে যে হোমৱৰ্ক দিয়ে কাৰণ কিয় দিয়ে কাৰণ যাতে আমাৰ ঘৰত চৰ্চা হয় গতিকে আপোনালোকে যিমানে হোমৱৰ্কবিলাকৰ এনচাৰ দিব সিমানে আপোনালোকৰ চৰ্চাটো বাঢ়িব গতিকে আপোনালোকে সকলোৱে হোমৱৰ্কবিলাক দিবলৈ চেষ্টা কৰিব তো আজিৰ কুৱেশ্যনটো হৈছে লাষ্ট কুৱেশ্যনটো হাউ মেনি লেয়াৰ্ছ অফ দ্য ছান সূৰ্যৰ কিমান তৰপ আছে আমি সকলোৱে জানো সূৰ্যৰ 7টা তৰপ আছে ইয়াৰ শুদ্ধটো অপশ্যন চি 7 সূৰ্যৰ 7টা তৰপ আছে আৰু এই তৰপৰ কথাৰ ওপৰত মই সকলোখিনি ভালদৰে ডিটেইলছত বুজাইছোঁ আপোনালোকে মোৰ চলাৰ ছিষ্টেমৰ ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে সকলোৱে চাই ল'ব তাতে বহুত ভালদৰে বুজাইছোঁ যাৰ দ্বাৰা আপোনালোকে বহুতখিনি জ্ঞান লাভ কৰিব পাৰিব তো বলক আজি হোমৱৰ্কটো ফালে আমি আগবাঢ়ি যাওঁ আজি হোমৱৰ্কটো হৈছে হাউ মেনি ইনাৰ লেয়াৰ এণ্ড আউটাৰ লেয়াৰ অফ দ্য ছান সূৰ্যৰ কিমানটা ইনাৰ লেয়াৰ আৰু আউটাৰ লেয়াৰ আছে ইয়াৰ শুদ্ধটো আপোনাৰ সকলোৱে মোক কমেণ্ট ছেকশ্যনত দিব আৰু হোমৱৰ্কবিলাক দিব আপোনাৰ সকলোৱে কাৰণ বহুতখিনি আপোনালোকৰ চৰ্চা বাঢ়িব যিমানে হোমৱৰ্ক দিব সিমানে চৰ্চা বাঢ়িব গতিকে ভিডিঅ'টো ভালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ